Hello everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। বৰ্তমান মোৰো ভাল আৰু আজি আমি যাবলৈ ওলাইছোঁ মোৰ মাৰ ঘৰলৈ, যিহেতু বিহুত যোৱাই নাই। আজি প্ৰথম ওলাইছে। এইফালে আমাৰ প্ৰজ্ঞা এইফালে আমি এতিয়া বাসু মামাৰ ঘৰলৈ যাম। কোৱা আৰু আমাৰ এইফালে বাসু হাই স্কুল আছিলে, স্কুল ছুটি হোৱাৰ পাছতে দেৰিকৈ ওলাইছোঁ আৰু কাইলৈ দেওবাৰ। তুমি স্কুল গৈছিলা ন? তুমি গৈছিলা নে স্কুললৈ? আৰু এতিয়া গৈ থাকোঁ, তেল ভৰাই মেলি আকৌ যাওঁ, আকৌ বাই বাই গৈ থাকোঁ। হয় বাই বাই গৈ থাকোঁ গৈ। তাৰ অৱস্থা বেয়া, তাই গাড়ীত যিহেতু বমি কৰিলে সেইকাৰণে শুয়ে গৈছে। আমি গৈ আকৌ এইফালে হোটেল পাই গ'লোঁ, মিঠাই লৈ ল'লোঁ। তাৰপাছত বাছুৱে এইফালে আমাৰ ঘৰখনৰ খোৱাতে ব্যস্ত, খাবলৈ লাগে। চাহকাপ খাই লওঁ। চাহকাপ খোৱাৰ পাছতে মুখ হাত ধুই কাপোৰ কানিকেইটা সলাই ল'লোঁ। মায়ে দেউতাই এইফালে ৰান্ধি আছিলে, ময়ো অকণমান সহায় কৰিলোঁ। এইফালে দেউতাই আকৌ লোকেল মুৰ্গী আনি থৈ দিছে, মায়ে এইফালে কলডিল কাটি আছে, দেখিছেই নহয়। তাৰ লগত বোলো ময়ো সহায় কৰি দিওঁ। আমি সকলোৱে মিলি আজি লগে ভাগে এসাঁজ খাওঁ। যিহেতু ময়ে আধা আধি মাৰ লগত সহায় কৰি দিছোঁ আৰু দুইজনে বনাই আছে, দেখিছেনে? ছোৱালীজনী গৈছে ঘৰলৈ বুলি দুইজনে মিলি কি হেঁপাহেৰে বনাইছে। কিমান ভাল লাগে নহয় জানো নিজৰ ঘৰখনত। যিহেতু মোৰ লগত আলহী আমাৰ প্ৰজ্ঞাও গৈছিলে, প্ৰথমবাৰৰ কাৰণে ঘৰলৈ গৈছে। এয়া মায়ে বনাই হোৱাৰ পাছত ময়ো অকণমান লাগি দিলোঁ আৰু এয়া লৰাই দিছোঁ অলপ, দেখিছে নহয়। বাহিৰত বনাই খোৱাৰ মজাই বেলেগ নহয় জানো। এইফালে মাংস উতলিয়ে আছে আৰু বাহঁতো আহি পাই গ'লেহি তাৰ লগতে। এইফালে আমাৰ ৰিচি, তাৰমানে ঘৰত কিবা এটা আনিলে বাহঁতক দাদাই লৈয়ে আহে আৰু। এইফালে আমাৰ প্ৰজ্ঞা, তাই খুব ভাল পাইছে, সকলোকে লগ পাইছে, দেখিছেনে কি ফূৰ্তি। প্ৰথম যোৱা বুলি নক'বই। তাৰপিছত ভাতকেইটা খাবলৈ আমি সকলোৱে ৰেডি হ'লোঁ। এয়া ইমান ধুনীয়াকৈ সজাই দিলে। মা দেউতাই দুইজনে মিলি ৰান্ধিলে দেই। তাৰপিছত আমি খাবলৈ বহিলোঁ। আগত খালে, শেষত আমিহে বহিছোঁ আৰু খাবলৈ। এয়া ভাতকেইটা খাই লওঁ। যিহেতু মাৰ দেউতাৰ হাতেৰে বনোৱা ভাত সাঁজৰ কথাই বেলেগ। মাৰ ঘৰলৈ গ'লে কি খাম কি কৰিম এনেকুৱা লাগে। খাই হোৱাৰ পাছতে আমি সকলোৱে মিলি জুই ফুৰাইছোঁ, দেখিছেনে? প্ৰজ্ঞাৰ উৎপাত, ইফালে গৈছে সিফালে গৈছে। সকলোৱে মিলি আমি জুই ফুৱাই আছোঁ। তাৰপিছত আজি ভিডিঅ' ইমানেই।